ডিং সমষ্টিৰ সুইচ গেটত এটা মিটিং কৰি আমাৰ মাননীয় সাংসদ বৰদলৈ বৰদলৈ আৰু বিধায়িকা সীমামণি বৰা যাওঁতে মুখত কলা কাপোৰ পিন্ধি ৰড লৈ এজন দুৰ্বৃত্তই তেওঁলোকক আক্ৰমণ কৰিছে, গাড়ী ভাঙিছে, তেওঁলোকক প্ৰাণে মৰাৰ কাৰণে চেষ্টা কৰিছিলে, কিন্তু ওৱালাৰ সহায় থকাৰ কাৰণে তেওঁলোকক মাৰিব পৰা নাই। গতিকে এই ঘটনাক আমি ধিক্কাৰ দিছোঁ আৰু গণতন্ত্ৰ জীয়াই ৰখাৰ কাৰণে আৰক্ষীক আমি অনুৰোধ কৰিছোঁ যে আপোনালোকে গণতন্ত্ৰ ৰক্ষক হৈ যাতে গণতন্ত্ৰ ভক্ষণ নকৰে, গণতন্ত্ৰ ৰক্ষা কৰক আৰু ন্যায় আপোনালোকে দিয়াৰ চেষ্টা কৰক। যিসকলে দুৰ্বৃত্তই এই ঘটনা সংঘটিত কৰিছে এওঁলোকক দৃষ্টান্তমূলক শাস্তি দি পুনৰ যাতে এনেকুৱা ঘটনা হ'ব নোৱাৰে তাৰ ব্যৱস্থা লোৱাৰ বাবে মই নগাঁও জিলা আৰক্ষী অধীক্ষকৰ জৰিয়তে আৰক্ষী প্ৰশাসনক মই আহ্বান জনাইছোঁ। ডিং সমষ্টিৰ সুইচ গেটত এটা মিটিং কৰি আমাৰ মাননীয় সাংসদ বৰদলৈ আৰু বিধায়িকা সীমামণি বৰা যাওঁতে মুখত কলা কাপোৰ পিন্ধি ৰড লৈ এজন দুৰ্বৃত্তই তেওঁলোকক আক্ৰমণ কৰিছে, গাড়ী ভাঙিছে, তেওঁলোকক প্ৰাণে মৰাৰ কাৰণে চেষ্টা কৰিছিলে, কিন্তু ওৱালাৰ সহায় থকাৰ কাৰণে তেওঁলোকক মাৰিব পৰা নাই। গতিকে এই ঘটনাক আমি ধিক্কাৰ দিছোঁ আৰু গণতন্ত্ৰ জীয়াই ৰখাৰ কাৰণে আৰক্ষীক আমি অনুৰোধ কৰিছোঁ যে আপোনালোকে গণতন্ত্ৰ ৰক্ষক হৈ যাতে গণতন্ত্ৰ ভক্ষণ নকৰে, গণতন্ত্ৰ ৰক্ষা কৰক আৰু ন্যায় আপোনালোকে দিয়াৰ চেষ্টা কৰক। যিসকলে দুৰ্বৃত্তই এই ঘটনা সংঘটিত কৰিছে এওঁলোকক দৃষ্টান্তমূলক শাস্তি দি পুনৰ যাতে এনেকুৱা ঘটনা হ'ব নোৱাৰে তাৰ ব্যৱস্থা লোৱাৰ বাবে মই নগাঁও জিলা আৰক্ষী অধীক্ষকৰ জৰিয়তে আৰক্ষী প্ৰশাসনক মই আহ্বান জনাইছোঁ। ডিং সমষ্টিৰ সুইচ গেটত এটা মিটিং কৰি আমাৰ মাননীয় সাংসদ বৰদলৈ আৰু বিধায়িকা সীমামণি বৰা যাওঁতে মুখত কলা কাপোৰ পিন্ধি ৰড লৈ এজন দুৰ্বৃত্তই তেওঁলোকক আক্ৰমণ কৰিছে, গাড়ী ভাঙিছে, তেওঁলোকক প্ৰাণে মৰাৰ কাৰণে চেষ্টা কৰিছিলে, কিন্তু ওৱালাৰ সহায় থকাৰ কাৰণে তেওঁলোকক মাৰিব পৰা নাই। গতিকে এই ঘটনাক আমি ধিক্কাৰ দিছোঁ আৰু গণতন্ত্ৰ জীয়াই ৰখাৰ কাৰণে আৰক্ষীক আমি অনুৰোধ কৰিছোঁ যে আপোনালোকে গণতন্ত্ৰ ৰক্ষক হৈ যাতে গণতন্ত্ৰ ভক্ষণ নকৰে, গণতন্ত্ৰ ৰক্ষা কৰক আৰু ন্যায় আপোনালোকে দিয়াৰ চেষ্টা কৰক। যিসকলে দুৰ্বৃত্তই এই ঘটনা সংঘটিত কৰিছে এওঁলোকক দৃষ্টান্তমূলক শাস্তি দি পুনৰ যাতে এনেকুৱা ঘটনা হ'ব নোৱাৰে তাৰ ব্যৱস্থা লোৱাৰ বাবে মই নগাঁও জিলা আৰক্ষী অধীক্ষকৰ জৰিয়তে আৰক্ষী প্ৰশাসনক মই আহ্বান জনাইছোঁ। ডিং সমষ্টিৰ সুইচ গেটত এটা মিটিং কৰি আমাৰ মাননীয় সাংসদ বৰদলৈ আৰু বিধায়িকা সীমামণি বৰা যাওঁতে মুখত কলা কাপোৰ পিন্ধি ৰড লৈ এজন দুৰ্বৃত্তই তেওঁলোকক আক্ৰমণ কৰিছে, গাড়ী ভাঙিছে, তেওঁলোকক প্ৰাণে মৰাৰ কাৰণে চেষ্টা কৰিছিলে, কিন্তু ওৱালাৰ সহায় থকাৰ কাৰণে তেওঁলোকক মাৰিব পৰা নাই। গতিকে এই ঘটনাক আমি ধিক্কাৰ দিছোঁ আৰু গণতন্ত্ৰ জীয়াই ৰখাৰ কাৰণে আৰক্ষীক আমি অনুৰোধ কৰিছোঁ যে আপোনালোকে গণতন্ত্ৰ ৰক্ষক হৈ যাতে গণতন্ত্ৰ ভক্ষণ নকৰে, গণতন্ত্ৰ ৰক্ষা কৰক আৰু ন্যায় আপোনালোকে দিয়াৰ চেষ্টা কৰক। যিসকলে দুৰ্বৃত্তই এই ঘটনা সংঘটিত কৰিছে এওঁলোকক দৃষ্টান্তমূলক শাস্তি দি পুনৰ যাতে এনেকুৱা ঘটনা হ'ব নোৱাৰে তাৰ ব্যৱস্থা লোৱাৰ বাবে মই নগাঁও জিলা আৰক্ষী অধীক্ষকৰ জৰিয়তে আৰক্ষী প্ৰশাসনক মই আহ্বান জনাইছোঁ।